পকা বেতবাৰী সমষ্টিৰ পশ্চিম খণ্ডকাৰ পৰা ৰাইজৰ দলত বৃহৎ যোগদান। ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানৰ নেতৃত্বত আব্দুল জব্বাৰৰ সভাপতিত্বতে খণ্ডকাৰ পৰা ৰাইজৰ দলৰ বৃহৎ যোগদান সভা অনুষ্ঠিত হয়। ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ AIUDF দলৰ পৰা প্ৰায় 100 গৰাকী ভোটাৰে মনিৰুজ্জামানৰ উপস্থিতিতে যোগদান কৰে। ইপিনে ৰাজ্যৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ্জামানে বিজেপি চৰকাৰক তীব্ৰ বাক্যৰে সমালোচনা কৰে। মাটি কিনা বেচালৈ মুখ্যমন্ত্ৰী যি আইন আনিলে তাকে লৈ সৰব মনিৰুজ্জামান। বিজেপি চৰকাৰে স্বৈৰতন্ত্ৰ শাসন চলাই আছে। বিজেপি চৰকাৰৰ ভিতৰ চৰাত অন্তকণ্ডলৰ সৃষ্টি হৈছে। পুৰণি বিজেপি কৰ্মীসকলৰ গুৰুত্ব নোহোৱা হৈছে। উপায়বিহীন হৈ নলবাৰীৰ প্ৰাক্তন বিজেপিৰ বিধায়ক অশোক শৰ্মাৰ কংগ্ৰেছ দলত যোগদান কৰে। এটা নিউজ ওলাইছে নে নাই? মাটি কিনোতে বোলে মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন ল'ব, এইটো ক'ৰ সংবিধানত লিখা আছে? এইটো লৈ কোনটো দলে প্ৰতিক্ৰিয়া দিছে? কোন দলে এতিয়ালৈকে UDF প্ৰতিক্ৰিয়া দিছে? কংগ্ৰেছে প্ৰতিক্ৰিয়া দিছে, কিন্তু একমাত্ৰ অখিল গগৈ কৈছে সংবিধানে যিখিনি অধিকাৰ দিছে ৰাইজে পাব লাগে। ইয়াত হিন্দু মুছলমানৰ কথা নাই মাটি কিনা বেচাত। অধ্যক্ষৰ পৰা ৰমেশ তালুকৰ ৰিপৰ্ট সংবাদ 65। গঠিত পাকা বেতবাৰী সমষ্টিৰ পশ্চিম খণ্ডকাৰ পৰা ৰাইজৰ দলৰ নেতৃত্বৰ প্ৰতি সন্তুষ্ট হৈ অখিল গগৈৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় শতাধিক মানুহ বিভিন্ন দল ত্যাগ কৰি ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। ৰাইজৰ দলত আপোনালোকে দেখিছে যে সমগ্ৰ অসমত নামনিৰ পৰা উজনিলৈ এক যোগদান পৰ্ব কাৰ্যসূচী আমি হাতত লৈছো। আমি যতেই গৈছো তাতেই হাজাৰ হাজাৰ মানুহ ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান হৈ আছে ৰাইজৰ দলত। আমি দেখি আহিছো যে সমাজখনত এক কলা ডাৱৰে ছানি ধৰিছে। বিশেষকৈ অসমত সাম্প্ৰদায়িক ৰাজনীতি ইমানেই ঊৰ্ধ্বমুখীলৈ গতি কৰিছে, য'ত আজি প্ৰত্যেকজন মানুহ হিচাপে বিবেচনা কৰা নহয়, য'ত হিন্দু মুছলমান হিচাপে বিবেচনা কৰা হয়। এই বিজেপি সাম্প্ৰদায়িক দলে অসমখনৰ সমন্বয় বিনষ্ট কৰিছে। শংকৰাজনৰ মিলনভূমি যি অসম আছিল, সেই সমন্বয়ৰ অসমখন ধ্বংস কৰি পেলাইছে। সেই অসমখনক আকৌ পুনৰাই সমন্বয়ৰ অসম, সোণৰ অসম গঢ় দিবলৈ ৰাইজৰ দলে আমি প্ৰচেষ্টা হাতত লৈছো। আৰু সেই প্ৰচেষ্টাত অংশীদাৰ হবলৈ বিভিন্ন ঠাইত আমাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ লগত সংযোগ হৈ আছে। এইবাৰ পাকা বেতবাৰীত আপোনালোকে চাব যে সমগ্ৰ অসমত যেনেকে যোগদান পৰ্ব চলি আছে, সেই পাকা বেতবাৰীতো এক ৰাইজৰ দলৰ ঢেউ ইতিমধ্যে লক্ষ্য বিভিন্ন সংবাদ মাধ্যমে আপোনালোকে লক্ষ্য কৰিছে যে আমাৰ পাকা বেতবাৰী সমষ্টিত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ ৰাইজৰ দলে কাম কৰি আছে।